তীৰ্থপীঠ উত্তৰ গুৱাহাটী ধৰ্মীয় বন্দনাৰে মুখৰিত হৈ পৰিছে। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ সনাতনী ধৰ্মীয় অনুষ্ঠান হনুমান জয়ন্তীৰ প্ৰস্তুতি চলিছে উত্তৰ গুৱাহাটীত। ২৯ এপ্ৰিলৰ পৰা ৫ দিনীয়াকৈ উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ব হনুমান জয়ন্তী। এই হনুমান জয়ন্তী ২ এপ্ৰিল তাৰিখে কুৰি সহস্ৰাধিক ভক্তই একেলগে হনুমান চালিচা পাঠৰ লগতে যজ্ঞ পূজা পাৰ্বণেৰে ভক্তিৰসত গদগদ হৈ পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আজি কুমাৰী পূজা আৰু যজ্ঞৰে হনুমান জয়ন্তীৰ প্ৰাক্ষণত ৰাম নৱমী পালন কৰা হয়। অন্যহাতে উত্তৰ গুৱাহাটী আনন্দনগৰতো ৫ দিনীয়াকৈ উদযাপিত হৈ আছে বাসন্তী পূজা। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক মণিকৰ্ণেশ্বৰ দেৱালয় সমীপত এই বাসন্তী পূজাত ভক্তসকলে উবুৰি খাই পৰিছে। পূজা অনুষ্ঠিত হৈ আছে। হয়, বাসন্তী পূজা ভাগি উত্তৰ গুৱাহাটীৰ গাতে লগাই থকা এখন ঐতিহ্যমণ্ডিত ঠাই ৰজাদুৱাৰ, তাৰ সমীপতে আছে কানাই বৰহীয়া বোৱা শিল। এই কানাই বৰহী বোৱা শিলৰ সমীপেৰে যিটো ৰাস্তা আহিছে ব্ৰহ্মপুত্ৰৰ সমীপেৰে, এই ঠাইখিনিৰ নাম আনন্দনগৰ। এই আনন্দনগৰত ভক্তপ্ৰাণ বিশেষকৈ বলোৰাম বৰ্মন আৰু এই গ্ৰাম্যবাসী আৰু জনতা এই সকলোৰে সহযোগত আজি এই পূজা ভাগ অনুষ্ঠিত হৈ আজি নৱম দিনৰ পূজাত আমি উপনীত হৈছোঁ। এই নৱম দিনৰ পূজাত আমাৰ নৱমী বিহিত পূজা ইতিমধ্যে সমাপন হৈ এতিয়া আমি হোমংগাদি বৈদিক কৰ্ম ভাগি কৰিবলৈ মনস্থ কৰিছোঁ। ইয়াৰ দ্বাৰা যেন বিশ্বৰ সৰ্বতভাৱে আসুৰী শক্তিৰ বিনষ্ট হৈ চাৰিওপিনে মাৰ মমতাময়ী শক্তিৰ দ্বাৰাই সৰ্বতভাৱে বিশ্বব্ৰহ্মাণ্ড সুখকৰ হয়, বিশ্বব্ৰহ্মাণ্ডৰ সকলোৱে সুখ শান্তিৰে বসবাস কৰিব পাৰে, এই উদ্দেশ্যৰে পূজা ভাগ কৰা হ'ল। ইয়াতে আমি ৰাইজৰ উপস্থিতি তথা আপোনালোকৰ আশীৰ্বাদো বিচাৰোঁ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।